Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম APSCৰ অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যোনটো কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন আছিল তাৰে আপোনালোকে জানে ডেট অলৰেডি প্ৰগ্ৰাম স্কেডুল কৰা হৈছে 8 of June 2025 8 জুন 2025 বৰ্ষ। সো তাৰে এডমিট কাৰ্ড সমূহত আপোনালোকে দেখিব ইম্পৰ্টেন্ট ইনস্ট্ৰাকশনস টু ক্যান্ডিডেটস থাকে। সো ইনস্ট্ৰাকশনস খিনি মই আপোনালোকৰ সৈতে আজি ভিডিওটো শেয়ার কৰাৰ এইটোৱে কথা মানে উদ্দেশ্য হল যে বহুতবিলাক ক্যান্ডিডেটসে হয়তো যোনখিনি ইয়াতে ল্যাঙ্গুৱেজ দিয়া থাকে আসামিজ মিডিয়ামৰ ব্যাকগ্ৰাউণ্ডৰ ক্যান্ডিডেটসৰ হয়তো কেতিয়াবা বুজিবলৈ কিবা ইনফৰমেশন বুজিবলৈ অসুবিধা হয়। সো হেতু কাৰণে সকলোৱে মোক ৰিকুৱেষ্ট কৰি থাকে। সো হেতু কাৰণে মই আপোনালোক সকলোৰে ৰিকুৱেষ্টখিনি মানি পেলাই মই এটা ভিডিও বনাইছো য'ত আপোনালোকক গোটেইকেইটা পইণ্ট যোনকেইটা ইম্পৰ্টেণ্ট ইনস্ট্ৰাকশনস আছে পৰীক্ষা দিবলগীয়া আৰু যিসকলে ফাৰ্ষ্ট টাইম APSC প্ৰিলিমিনাৰী দিবলৈ গৈ আছে কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন তেওঁলোকেও এইখিনি ইনস্ট্ৰাকশনস যাতে ভালকৈ বুজি লয় তেতিয়া আপোনালোকৰ সুবিধা হ'ব। ঠিক আছে, মই অসমীয়া সহজ সৰল ভাষাত গোটেইখিনি বস্তু কৈ দিম ইয়াতে পইণ্ট বাই পইণ্ট ৱাইজ। সো ফাৰ্ষ্ট পইণ্টটো হ'ল কেণ্ডিডেটছ আৰ এডভাইজ টু ৰিচ এক্সামিনেশ্যন ভেনু 2 hours বিফোৰ কমেন্সমেণ্ট অফ দ্য এক্সামিনেশ্যন। সো এক্সামিনেশ্যন আপোনালোকৰ যদি ৰাতিপুৱা 10টা বজাৰ পৰা আছে আপোনালোকৰ 8টা বজাত এক্সামিনেশ্যন ভেনু পাবলৈ কৈছে, কিন্তু এনেকুৱা নহয় যে আপোনালোকে 2 ঘণ্টাৰ আগতে পাব লাগিব। এক্সাম চেণ্টাৰ গেট পৰীক্ষাৰ সদায় আধা ঘণ্টাৰ আগত খুলি দিয়ে। সো আপোনালোকে বহুত বেছি সোনকালে গৈও লাভ নাই, ইয়াতে 2 ঘণ্টা সময় এইটো কাৰণে দিয়ে সো যে আপোনালোকৰ যদি কেনেবাকৈ এক্সাম চেণ্টাৰৰ পৰা অলপ দূৰত আছে তেতিয়াহ'লে দূৰত যদি থাকে আপোনালোকৰ থকা জেগাৰ পৰা এক্সাম চেণ্টাৰ যদি অলপ দূৰ তেতিয়াহ'লে আপোনালোকে যদি এটা যথেষ্ট এটা সাফিচিয়েণ্ট টাইম পায় ট্ৰেভেল কৰিবৰ কাৰণে আৰু লগতে কেতিয়াবা গম পায় কেতিয়াবা সেইটো টাইমত কেতিয়াবা ট্ৰেফিক জাম হ'ব পাৰে বা কিবা কিবি আহিব পাৰে অবষ্টেকলছ ৰাস্তাত। সো সেইটো কাৰণে সেইখিনি বস্তুৰ কাৰণে তেওঁলোকে এটা সাফিচিয়েণ্ট টাইম লৈ পেলাই যাবলৈ কয়। ঠিক আছে, কাৰণ গাড়ীত অহাও কথা আপোনালোকৰ টায়াৰ পামচাৰৰ পৰা আদি কৰি কিবা কিবি তেনেকুৱা ধৰণৰ থাকিব পাৰে, কিবা কিবি প্ৰব্লেম হ'ব পাৰে। সো সেইটো কাৰণে এটা সাফিচিয়েণ্ট টাইম লৈ আহিবলৈ কয় 2 ঘণ্টাৰ, কিন্তু তথাপিতো আপোনালোকৰ সেইটো নিজৰ ওপৰত কথা। আপোনালোকৰ এক্সাম চেণ্টাৰ ওচৰত থাকিলে আপোনালোকে জাষ্ট পৰীক্ষা আৰম্ভ হোৱা আধা ঘণ্টাৰ আগত পালেও এক্সাম চেণ্টাৰ হৈ যাব, কিন্তু যদিহে কেনেবাকৈ কাৰোবাৰ দূৰ অলপ সোনকালে পালে মানে ভাল। ঠিক আছে, নেক্সট পইণ্টটো হৈ গ'ল প্লিজ নোট ডেট এণ্ট্ৰি ইনটু দি এক্সামিনেশ্যন ভেনু শ্বেল বি ক্লোজ 20 minutes আফটাৰ দি স্কেডুল commencement of the examination in each session. No candidate shall be allowed to enter into the examination venue after 20 minutes of commencement of the examination. ঠিক আছে, সো এক্সামিনেশ্যনৰ ভেনুটো আপোনালোকৰ এক্সাম আৰম্ভ হোৱা 20 মিনিটৰ পাছত ক্লোজ হৈ যাব। আপোনালোকৰ এক্সাম ধৰক 10টা বজাৰ পৰা যদি আৰম্ভ হয় 10টা 20লৈকে কেণ্ডিডেট এলাউ কৰিব, কিন্তু 10টা 20ৰ পাছত কেণ্ডিডেট এলাউ নকৰে। ঠিক আছে, এক্সামিনেশ্যন কমেন্স হোৱাৰ 20 মিনিটৰ পাছলৈকে কৰিব, কিন্তু 20 মিনিটৰ পাছত যদি 20 minutes পাৰ হৈ যায় 10টাৰ পৰা যদি এক্সাম আৰম্ভ হয় 10টা 20ৰ ভিতৰত কাৰোবাৰ যদি কিবা কাৰণে লেটো হয় 10টা 20লৈকে এক্সাম চেণ্টাৰত আপোনালোকে এণ্ট্ৰি কৰিব পাৰিব, কিন্তু 10টা 20ৰ পাছত আপোনালোকে এণ্ট্ৰি কৰিব নোৱাৰিব। তেতিয়া আপোনালোকে আৰু বেলেগ একো কমপ্লেইন কৰি লাভ নাই, কাৰণ ইয়াতে কৈ দিছে 2 ঘণ্টাৰ আগত পাবলৈ। পইণ্ট নম্বৰ 3, কেণ্ডিডেট মাষ্ট ব্ৰিং দিছ এডমিশ্যন চাৰ্টিফিকেট প্ৰিণ্ট আউট এলং উইথ 1 ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড ফটো আইডেণ্টি কাৰ্ড অৰিজিনেল এণ্ড ব্লেক blue ballpoint pen in each session to secure admission to the examination hall. E-admission certificate must be preserved till declaration of the final result of the CC 2024. ঠিক আছে, সো এইখন E-admission certificate প্ৰিণ্ট আউট কপি এখন লৈ যাব, লগতে এখন ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন লৈ যাব ৰিচেণ্টলি তোলা, আৰু লগতে এখন ফটো আইডেণ্টি কাৰ্ড মানে আপোনালোকৰ পইণ্ট নম্বৰ 4 দিয়া আছে পেন কাৰ্ড নহয় বা ড্ৰাইভিং লাইচেঞ্চ, পাছপোৰ্ট, ভোটাৰ আইডি, আধাৰ কাৰ্ড, IDs issued by government departments, PSUs, educational institutions, ইয়াৰ ভিতৰত যিকোনো এটা হ'লে হ'ল য'ত আপোনালোকৰ ফটোখন থাকে। ঠিক আছে, ফটো নাম সেইখিনি বস্তু যদি ক্লিয়াৰলি থাকে সেই তেনেকুৱা ধৰণৰ এখন ফটো আইডেণ্টি কাৰ্ড লৈ যাব, অৰিজিনেল ফটো আইডেণ্টি কাৰ্ড লৈ যাব। ঠিক আছে, জেৰক্স ইয়াতে এলাউ নকৰে, আৰু ব্লেক বা ব্লু বল পইণ্ট পেন ইয়াতে লৈ যাব এক্সামিনেশ্যনত ছিকিউৰ্ড এডমিশ্যনৰ কাৰণে। ঠিক আছে, সো ইয়াতে বল পইণ্ট পেন মানে আপোনালোকে চেলো মেক্স ৰাইটাৰ বা তেনেকুৱা ধৰণৰ পেন ইউজ কৰিব, কোনো জেল পেন বা তেনেকুৱা ধৰণৰ বেলেগ কিবা ফিচাৰ থকা তেনেকুৱা পেন ইউজ নকৰিব, কাৰণ আপোনালোকে জানে প্ৰত্যেকবাৰে OMR চিট বহুতৰ ৰিজেক্ট হয়। সো সেইটোৰ কাৰণ এইটোৱে যে আপোনালোকে বল পইণ্ট পেনৰ জেগাত কিবা বেলেগ কিবা ধৰণৰ পেন ইউজ কৰে। সো কেতিয়াবা কিবা কাৰণে ৰিজেক্ট কৰে তেতিয়া আপোনালোকে RTI কৰিম কিবা কৰিম সেইবোৰ বেছি হেডেক লৈ পেলাই লাভ নাই, আৰু যোনটো কৈছে সেইটো চিধাকৈ বল পইণ্ট পেন ইউজ কৰিব। ইয়াতে কোনো কমপ্লিকেটেড একো তেনেকুৱা ধৰণৰ একো এক্সট্ৰা অৰ্ডিনেৰী পেন ইয়াত ইউজ নকৰিব। ঠিক আছে, ব্লেক বা ব্লু পেনে ইয়াতে এলাউ কৰে। ঠিক আছে, আৰু লগতে বাকী ফটো আইডেণ্টি কাৰ্ডৰ কথা হ'লেও 5 নম্বৰটো হ'ল
candidature of all applicants to the examination is provisional and is liable to be cancelled at any stage ঠিক আছে candidature to examination গোটেইবিলাক provisional হয় আৰু cancel হ'ব পাৰে যিকোনো ষ্টেজতে যতে আপোনালোকে কিবা কাৰণে যদি কিবা ভুল বা ডিসক্ৰিপেন্সি ইয়াতে দেখা পোৱা যায় আৰু ই এডমিশন সাৰ্টিফিকেটখন আপোনালোকে একদম লাষ্টৰ ফাইনেল ডিক্লেৰেশ্যনলৈকে এখন ৰাখি থব কাৰণ প্ৰিলিমিনাৰী ই এডমিশন সাৰ্টিফিকেটখনো দৰকাৰ পৰিব ঠিক আছে একেবাৰে কোনবাই যদি ইন্টাৰভিউ ষ্টেজলৈকে পাইগে একদম ফাইনেল এপইন্টমেন্টলৈকে গোটেইখিনি বস্তু আপোনালোকে ডকুমেন্ট ৰাখি থব ষ্টাৰ্টিং হ'ব আৰু তাৰ পিছত লিখিছে পইণ্ট নম্বৰ 6 ক্যান্ডিডেট ফাউণ্ড ইন পজেশ্যন অফ মোবাইল ফোনছ ডিজিটেল ৱাটচেছ handbands, electronic pen, scanner, calculator, textual material, printed or written, Bluetooth devices, camera, earphone, or any other such electronic gadgets, devices, either in working or switch off mode, capable of being used as a communication device inside the examination hall will be deemed to have been using unfair means and will be disqualified. ঠিক আছে so এইখিনি যোনখিনি ডিজিটাল আপোনালোকৰ গেজেটছ আছে বা ডিভাইচেছ বা ইনষ্ট্ৰুমেণ্টছ আছে লাইক মোবাইল ফোন ডিজিটেল ৱাটচ হেণ্ডবেণ্ডছ ঠিক আছে ইলেক্ট্ৰনিক পেন বা স্কেনাৰ কেলকুলেটাৰ টেক্সচুৱেল মেটেৰিয়েল প্ৰিণ্টেড বা ৰিটাৰ্ণ ঠিক আছে ব্লুটুথ ডিভাইচ কেমেৰা ইয়েৰফোন চ' এইখিনি বস্তু আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰলৈ কেৰি নকৰিব আৰু কোনোবাই যদি মোবাইল ফোনটো যিহেতু আজিকালি ইম্পৰ্টেণ্ট তাতে আপোনালোকে QR স্কেনাৰ বা কিবা কিবি থাকে পে'মেণ্ট কৰিবৰ কাৰণে বা কিবা কিবি কণ্টেক্ট কৰিবৰ কাৰণে চ' মোবাইল ফোনটো আপোনালোকে নিজৰ কি বোলে গেটত আপোনালোকে তাতে যোনখিনি পুলিচ পাৰ্চনেল থাকে তাতে আপোনালোকে জমা দি যাব লাগিব মোবাইল ফোনটো বা কোনোবাই যদি কিবা বেগ কেৰি কৰিছে গেটৰ মুখতে জমা দি যাব লাগিব বেগ চেকবিলাক চ' আপোনালোকে একেবাৰে ভিতৰলৈকে নিব নোৱাৰিব আৰু লগতে পাৰাপক্ষত আপোনালোকে নিনিলে ভাল এইখিনি বস্তু আৰু লগতে সুইচ অফে থাকক বা অনে থাকক এইখিনিৰ যদি কেনেবাকৈ আপোনালোকৰ ধৰা পৰে তেতিয়াহ'লে আনফেয়াৰ মিনছ ইউজ কৰা বুলি ইয়াতে ওলাই যাব ঠিক আছে আৰু লগতে লিখিছে ফিল ইন দি এণ্ট্ৰিজ ইন দি OMR এনচাৰ শ্বীট OMR এনচাৰ শ্বীটত ভালকৈ এণ্ট্ৰিবিলাক কৰিব গৈছে ৰোল নাম্বাৰ টেক্সট বুকলেট নাম্বাৰ চিৰিজ আৰু লগতে যোনবিলাক বাবুল আছে এইবিলাক ডাৰ্কেন কৰিবলৈ গৈছে আৰু OMR শ্বীটত ডাৰ্কেনিং কৰাৰ আগতে আপোনালোকে ভালকৈ তাতে ইনষ্ট্ৰাকশ্যন দিয়া থাকে OMR শ্বীট আপোনালোকৰ 10 মিনিটমান আগতে দি দিব ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ পঢ়ি ল'ব OMR শ্বীট ফিল কৰোঁতে বহুতবিলাক নতুন কেণ্ডিডেটছে OMR শ্বীটতো বহুতখিনি বস্তু ভুল কৰে চ' সেইটো কাৰণে মই আপোনালোকক কৈছোঁ আপোনালোকে OMR শ্বীটত দিয়া ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ পঢ়ি ল'ব সেই ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি কৰিব OMR শ্বীটৰ ইনষ্ট্ৰাকশ্যনখিনি এনেই নিদিয়ে আপোনালোকক পঢ়িবৰ কাৰণে দিয়ে OMR শ্বীটৰ ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ পঢ়ি ল'ব আৰু সেই ইনষ্ট্ৰাকশ্যনখিনিৰ মতে ফ'ল' কৰিয়ে কামবোৰ কৰিব লৰালৰিকৈ আপোনালোকে ফিল আপ কৰিবলৈ নাযাব চ' OMR শ্বীটৰ ইনষ্ট্ৰাকশ্যনছ দিয়াই থাকে সেইখিনি বস্তু ভালকৈ পঢ়ি ল'ব ঠিক আছে আৰু লগতে সেইখিনি বস্তু হৈ গ'ল 7 নম্বৰ পইণ্ট 8 নম্বৰলৈ আহিছোঁ 8 নম্বৰ মানে ইয়াতে আৰু কিছুমান ইনষ্ট্ৰাকশ্যনছ দিয়া আছে ইনষ্ট্ৰাকশ্যন কিছুমানটো প্ৰথম পৃষ্ঠাত যোনখিনি আছিলে ইয়াতে সেইখিনিয়ে আছে ঠিক আছে ই এডমিশ্যন চাৰ্টিফিকেট ল'ব লাগিব সেইখিনি বস্তু কৈছোঁৱে তাৰপিছত 2 ঘণ্টাৰ আগতে পাব লাগিব আৰু কেণ্ডিডেটছবিলাকক 30 মিনিটছৰ আগতে মই ক'লোঁ গেট খুলি দিব 10টা বজাৰ পৰা যদি পৰীক্ষা আৰম্ভ হয় 9:30ত গেট খুলি দিব আপোনালোকে এণ্ট্ৰি কৰিব লাগিব আৰু লগতে 20 মিনিটৰ পাছলৈকে 20 মিনিটৰলৈকে সময় দিব পৰীক্ষা আৰম্ভ হ'ব তাৰপিছত 20 মিনিটৰ পাছত এণ্ট্ৰি কৰিব নিদিয়ে সেইখিনি ক'লোৱে ঠিক আছে আৰু OMR শ্বীট আপোনালোকে ইয়াতে লিখিছে 5 নম্বৰ পইণ্টটো দ্য OMR শ্বীট উইল বি অন carbon copy from where the original copy will be in red color and the carbon copy will be in blue color candidates should remove the carbon copy by detaching it at the mark portion at the top of the OMR sheet and take the copy of OMR sheet in blue color after completion of the examination ঠিক আছে so OMR sheet দুখন টাইপৰ থাকিব এখন কাৰ্বনলেছ কাৰ্বন কপি আৰু এখন অৰিজিনেল থাকিব অৰিজিনেলখন ৰেড কালাৰ থাকিব আৰু কাৰ্বন কপিখন ব্লু কালাৰ থাকিব আপোনালোকে তাতে ডিটেচ কৰা এটা মাৰ্ক দিয়া থাকিব সেই মাৰ্কেদি ডিটেচ কপিখন আপোনালোকে ফালি ল'ব পাৰিব তাৰপৰা অৰিজিনেল কপিৰ পৰা অৰিজিনেল কপিখন আপোনালোকে জমা দিব লাগিব আৰু ডিটেচ কপিখন আপোনালোকে OMR sheetখন কেনেকৈ ফিল কৰিলে কেনেকুৱা ধৰণকৈ আছে ট্ৰেন্সপাৰেঞ্চি ৰাখিবৰ কাৰণে সেই ব্লু কালাৰ যোনখন কাৰ্বন কপি থাকিব সেইখন আপোনালোকে লৈ আহিব পাৰিব ঘৰলৈ চ' ডেট আপোনালোকৰ পাছত ৰিজাল্ট ডিক্লেয়াৰ পিছত একো যাতে কমপ্লেইন নাথাকে আপোনালোকৰ ইমান মাৰ্কছ পাব লাগিছিলে ইমান মাৰ্কছ পোৱা নাই চ' সেইখিনি যাতে ট্ৰেন্সপাৰেঞ্চি থাকে সেইটো কাৰণে ইয়াতে সেইটো কথা কৈছে আৰু মই ক'লোৱে ব্লু বা ব্লেক বল পইণ্ট পেইন ইউজ কৰিব পাৰিব বাকী অন্য যিকোনো পেইন পেঞ্চিল জেল পেইন বা তেনেকুৱা ধৰণৰ এক্সট্ৰা অৰ্ডিনেৰী পেইন ইউজ কৰিব নোৱাৰিব একবাৰ চিম্পুল ব্লু বা ব্লেক বল পইণ্ট পেইন আপোনালোকে ইউজ কৰিব পাৰিব ঠিক আছে আৰু বাকী 7 নম্বৰ পইণ্টটো মই ক'লোৱে ডিজিটেল গেজেটছবিলাক এলাও নাই আৰু আপোনালোকৰ ইয়াতে যিহেতু ডিজিটেল ৱাটচ কৈছে এনালগ ৱাটচৰ কথা এতিয়ালৈকেতো কোৱা নাই যদি এনালগ ৱাটচ আপোনালোকে নিব বিচাৰে নিব পাৰিব যদি কেনেবাকৈ কিছুমান চেণ্টাৰত এতিয়া এলাও কৰে কিছুমানত নকৰে ঠিক আছে এতিয়া আজিকালি এনালগ ৱাটচ কোনটো ডিজিটেল ৱাটচ কোনটো বহুতবিলাকে গম নাপায় গেটত থকা পুলিচ পাৰ্চনেলবিলাকেও ভালকৈ ধৰিব নোৱাৰে চ' সেইটো কাৰণে হয়তো এলাও নকৰিব পাৰে আজিকালি কনফিউজন থাকে কোনটো ডিজিটেল কোনটো এনালগ গোটেইবিলাক কনভাৰ্ট কৰিব পৰা হৈ গ'ল বস্তুবোৰ চ' সেইটো কাৰণে আপোনালোকে পৰাপক্ষত এনালগ ৱাটচো নিনিয়াই ভাল নহ'লে আকৌ গেটত জমা কৰি যাব লাগিব কেনেবাকৈ হেৰাব পাৰে চ' চাই ল'ব পাৰোঁ সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে বাকী এক্সাম চেণ্টাৰ মেক্সিমাম এক্সাম চেণ্টাৰত আপোনালোকে ৱাল ক্লক পাবই পাৰোঁ আৰু নহ'লে তাতে যোনজন কি বুলি কয় ইনভিজিলেটৰ থাকে তেওঁক সুধি ল'লেই হ'ল টাইমটো
আৰু 8 নম্বৰ পইণ্ট হ'ল কেণ্ডিডেট এডভাইজ নট টু ব্ৰিং এনি বেগছ অৰ বিলংগিংছ টু দি এক্সামিনেশ্যন ভেন্যু দ্য কমিশ্যন শ্বেল নট বি ৰেছপনচিবল ফৰ ছেফ কাষ্টডি অফ মোবাইল ফোনছ অৰ এনি আদাৰ বিলংগিংছ অফ কেণ্ডিডেটছ এণ্ড এজ ছাছ উইল হেভ টু no liability in case of loss or damage ঠিক আছে ক্যান্ডিডেট সকলক এক্সামিনেশ্যন ভেন্যুলে কোনো বেগছ বা বিলংগিংছ আনিবলৈ মানা কৰিছে ক্যান্ডিডেটছ কমিশ্যনখনে ৰেছপনচিবল নলয় কেনেবাকৈ যদি আপোনালোকৰ মোবাইল ফোন বা অন্য বেগ বা বিলংগিংছ কেনেবাকৈ হেৰাই তাৰ কাৰণে কোনো কমিশ্যনখনে ৰেছপনচিবিলিটি নলয় সো নিজৰ ৰিস্কতে ৰাখিব লাগিব ঠিক আছে আৰু এডমিশ্যন সাৰ্টিফিকেটখন এখন সিঙ্গল সিট পেপাৰ সেইখন লৈ যাব কৈছে আৰু এখন ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এখন পেজ কৰিব কৈছে এডমিশ্যন সাৰ্টিফিকেট আপোনালোকে এডমিশ্যন সাৰ্টিফিকেট মানে আপোনালোকৰ এডমিট কাৰ্ডত এটা ব্ল্যাঙ্ক স্পেস দিয়া আছে তাতে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোখন পেজ কৰি পেলাই এটা সিগনেচাৰ তাতে মাৰি দিব লাগিব আধা সিগনেচাৰ ফটোখনৰ ওপৰত আধা সিগনেচাৰ আপোনালোকৰ এডমিট কাৰ্ডৰ ওপৰত সো ফটোখন জাস্ট পেজ কৰি লৈ যাব এক্সাম চেণ্টাৰলৈ কাৰণ তাতে আঠা চাটা নাপাব পাৰে পেজ কৰিবৰ কাৰণে ঘৰৰ পৰা পেজ কৰি লৈ যাব বাকি যোনটো সিগনেচাৰ আছে হেতু ইনভিজিলেটৰৰ সন্মুখত পিছত মাৰিলেও হ'ব আধা ফটোগ্ৰাফৰ ওপৰত আধা এডমিট কাৰ্ডত ঠিক আছে আৰু লগতে এডমিশ্যন সাৰ্টিফিকেট আপোনালোকৰ ইনভিজিলেটৰৰ সিগনেচাৰ আৰু নিজৰ কেণ্ডিডেটছৰ সিগনেচাৰৰ স্পেচ দিয়া থাকিব সেইখিনি বস্তু আপোনালোকে পাছত এক্সামিনেশ্যন চেণ্টাৰত কৰি ল'লে হ'ল ঠিক আছে আৰু বাকি সেন্টাৰ নেম ভেনু নেম ৰোল নাম্বাৰ সেইখিনি বস্তু ভালকে ফিল কৰিব OMR চিটত আৰু চাৰিটা সেকশন দিয়া থাকিব ABCD ঠিক আছে পইণ্ট নাম্বাৰ 10 ৰ কথা কৈ আছো আৰু এটা কোৱেশ্চনৰ এগেইনষ্ট চাৰিটা অপচন থাকিব আৰু লগতে আপোনালোকৰ চাৰিটা সিৰিজও থাকিব ABCD যোনটো সিৰিজ পৰে হেবিলাক ভালকে সিৰিজ হেবোৰ লিখিব OMR চিটত গুটেখিনি ইনষ্ট্ৰাকচন দিয়া থাকিব সেইখিনি আপোনালোকে চিন্তা কৰিব নালাগে খালি OMR চিটখন ভালকে পঢ়ি ল'ব 11 নম্বৰ পইণ্টটো হ'ল ক্যান্ডিডেট শুড চেক দ্যাট দি টেষ্ট বুকলেট সাপ্লাইড টু হিম হার হ্যাজ দি ৰিকোয়ার্ড নাম্বার অফ পেজেস ইমিডিয়েটলি আফটার রিসিভিং দি সেম ইন কেস দেয়ার আর এনি মিসিং pages the facts should be brought to the notice of the invigilator immediately ঠিক আছে আৰু ক্যান্ডিডেট সকলে টেষ্ট বুকলেটখন পোৱা লগে লগে আপোনালোকে চাব তাতে টেষ্ট বুকলেটৰ কেটা পেজ আছে ওপৰতে লিখা থাকিব প্ৰথম পেজ তাতে ফাৰ্স্ট পেজতে যে কিমানটা পেজ আছে সো কেটা পেজ আছে ভালকে কাউন্ট কৰি ল'ব কেনেবাকৈ যদি কিবা পেজ মিসিং হৈ থাকে তেতিয়া লগে লগে ইনভিজিলেটৰক লগে লগে আপোনালোকে হেতু কথা অৱগত কৰিব নহলে পাছত কিন্তু আপোনালোকৰ প্ৰবলেম হ'ব পাৰে 12 নম্বৰ পইণ্টটো হৈ গ'ল The candidates should read carefully and follow thoroughly the instructions printed on the cover of the test booklet and at the back of the OMR answer sheet. ঠিক আছে সো মই সেইখিনি কলো ইনস্ট্ৰাকশনছ খিনি আপোনালোকে ভালকে পঢ়ি ল'ব যোনখিনি টেষ্ট বুকলেটৰ কভাৰ পেজত থাকিব আৰু লগতে OMR answer sheeতৰ বেক সাইডে থাকিব হেগিটা বস্তু ইনস্ট্ৰাকশনছ খিনি ভালকে পঢ়ি ল'ব ইনস্ট্ৰাকশন পঢ়িবৰ কাৰণে আপোনালোকে 10 মিনিটছ মান সময় পাব পৰীক্ষা ষ্টাৰ্ট হোৱাৰ আগতে সো এইখিনি বস্তু পঢ়ি ল'ব 13 নম্বৰটো হৈ গ'ল দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং অফ 1/4 অফ দি টোটাল মাৰ্কস এছাইন টু এ কুৱেশ্যন সো নেগেটিভ মাৰ্কিং 1/4 অফ দি টোটাল মাৰ্কস এছাইন টু এ কুৱেশ্যন থাকিব আপোনালোকে এতিয়া 1/4 বুলি কোৱা লগে আপোনালোকে ভাবো 0.25 মাৰ্কস থাকিব 0.25 মাৰ্ক নহয় ইয়াতে এছাইন টু এ কুৱেশ্যন বুলি কৈছে মানে কিমান জেনাৰেল ষ্টাডিজ পেপাৰ 1ত পাৰ কুৱেশ্যন 2 মাৰ্কস কে থাকিব 2 মাৰ্কসৰ 1.4 কিমান হ'ব 0.50 মাৰ্কস ঠিক আছে হেতু বস্তু মই বুজাই ভাগৰি যাওঁগে আপোনালোকে আকৌ কোনবা কেজনমান আহি পেলাই কমেন্ট সেকশনতে আকৌ মুকে ভুল ধৰিবলৈ যায় সো মই APSC লগত বহুত ফেমিলিয়াৰ হয় মই গুটেখিনি বস্তু জানো সো হেতু কাৰণে আপোনালোকে ভুল নধৰি পেলাই যোনখিনি ইনস্ট্ৰাকশন দিও সেইখিনি আপোনালোকে গুৰুত্ব সহকাৰে ল'ব মোৰ ইনস্ট্ৰাকশনখিনি আপোনালোকে ট্ৰাষ্ট কৰিব পাৰে মই ট্ৰাষ্টেড সোৰ্সে হয় সো হেতু কাৰণে আপোনালোকে বুজি লওক জেনাৰেল ষ্টাডিজ 1ত 2 মাৰ্কসৰ এগেইনষ্ট নেগেটিভ মাৰ্কিং 0.50 থাকিব যদি ৰং এনসাৰ কৰে আৰু জেনাৰেল ষ্টাডিজ 2ত পাৰ কুৱেশ্যন 0.50 মাৰ্কস কে থাকিব সো তাতে নেগেটিভ মাৰ্কিং 0.625 মাৰ্ক কে থাকিব ঠিক আছে সো জেনাৰেল ষ্টাডিজ 1ত নেগেটিভ মাৰ্কিং 0.50 পাৰ ৰং এনসাৰ আৰু জেনাৰেল ষ্টাডিজ 2ত নেগেটিভ মাৰ্কিং পাৰ ৰং এনসাৰ 0.625 মাৰ্কস ঠিক আছে দুটাতে নেগেটিভ মাৰ্কিং কিন্তু বেলেগ সো হেস্তু বস্তু আপোনালোকে এবাৰ বুজি পাই লওক বস্তুখিনি আৰু লগতে আপোনালোকৰ লিখে 4 নম্বৰটো নো ক্যান্ডিডেট মাষ্ট ইন্ডালজ ইন কপিং কমিউনিকেটিং উইথ আদাৰ ক্যান্ডিডেটস অৰ ৰিজৰ্টিং টু এনি মিসকন্ডাক্ট অৰ আনফেয়াৰ মিনছ ইন দি এক্সামিনেশ্যন হল হি উইল বি ডিসকোৱালিফাইড ইফ ফাউণ্ড ডুইং সো ঠিক আছে আৰু ক্যান্ডিডেট সকলক এটা ইনস্ট্ৰাকশন দিয়া হৈছে যে কোনো ক্যান্ডিডেট বেলেগ ক্যান্ডিডেটৰ লগত কমিউনিকেটিং নকৰিব কপিং নকৰিব আৰু হেবিলাকক মিসকন্ডাক্ট বুলি কৰা হ'ব বা আনফেয়াৰ মিনছ বুলি কোৱা হ'ব এক্সামিনেশ্যন হলত আৰু লগতে আপোনালোকক ডিসকোৱালিফাইড কৰা হ'ব আৰু ইয়াতে ডিসকাশন কৰাৰ কথা একোই নাই ডিসকাস কৰিলে মানে আপোনালোকে কোনবা ডিসকাস কৰি লিখিলে মানে এজনে চাকৰি পাব এজনে নাপায় এজন গেজেটেড অফিচাৰ হৈ যাব এজনে ACS বা APS হৈ যাব এজনে চাকৰি নাপায় ঘৰত বহি থাকিব সো হেতু কাৰণে ইজনে হিজনৰ লগত কম্পিটিট গুটেইবিলাক আপোনালোকৰ কম্পিটিটৰ হয় আপোনালোকৰ লগৰজনে চাকৰি পালে আপুনি নাপাব সো হেতু কাৰণে আপুনি লগৰজনক পিছপলাই কেনেকৈ চাকৰি লওক হেতু ভাবিব লাগিব সো ইয়াতে কাৰো ওপৰত ফেভাৰ কৰি বা কাৰোবাক হেল্প কৰি পেলাই একো নাপায় এটো কলেজ স্কুলৰ পৰীক্ষা নহয় যে আপোনালোকে দুইটাই মিলি জুলি লিখিব ইয়াতে মিলি জুলি লিখিলে এটাই চাকৰি পাব এটাই নাপাব সো হেতু কাৰণে হেতু বুজি ল'ব অলপ ইয়াতে সেলফিশ হ'ব লাগিব এটো পৰীক্ষা এনেকুৱা কম্পিটিটিভ এক্সামত সো সেই তেনেকুৱা ধৰণৰ কথা আসাম ডায়েৰী ৰিক্ৰুটমেণ্টটো মই দেখিছোঁ বহুতবিলাকে ডিসকাস কৰি লিখে তেনেকৈ হ'লে কি হ'ব আসাম ডায়েৰী ৰিক্ৰুটমেণ্টটো ডিসকাস কৰি লিখা কেজন মানে চাকৰি পাব কেজন মানে নাপাব সো এনেকুৱা কম্পিটিটিভ এক্সামত লোকক দেখাই লাভ নাই পাহৰি যাওক ফ্ৰেণ্ডে হওক লাগিলে বেষ্ট ফ্ৰেণ্ডে হওক লাগিলে ফেমিলি ৰিলেটিভে হওক কৈ দিব নাই দেখাব নোৱাৰো ভাই কাৰণ তই চাকৰি পালে মই নাপাম সো তেনেকুৱা ধৰণৰ কথা এইটো আৰু ফেক্ট হয় মই সঁচা কথাটো কৰিছোঁ এইটো বেয়া পায়ো লাভ নাই
4 নম্বৰ 15 নম্বৰ পইণ্টটো হ'ল নো কেণ্ডিডেট শ্বেল বি এলাউড টু গো টু টয়লেট ডিউৰিং দি ফাৰ্ষ্ট 30 মিনিটছ এণ্ড দি লাষ্ট 30 মিনিটছ অফ দি এক্সামিনেশ্যন কেণ্ডিডেটছ উইল বি পাৰ্মিটেড টু ইউজ দি টয়লেট ফৰ এ মেক্সিমাম টাইম পিৰিয়ড অফ 5 মিনিটছ অনলি ইন কেছ এ কেণ্ডিডেট ফেইল টু ৰিটাৰ্ণ টু দি এক্সামিনেশ্যন হল উইদিন দি ষ্টিপুলেটেড টাইম পিৰিয়ড হি উইল বি লাইবল ফৰ ডিছকুৱালিফিকেশ্যন ঠিক আছে কেণ্ডিডেটসকলক এক্সাম ষ্টাৰ্ট হোৱা প্ৰথম 30 মিনিটছৰ আগতে টয়লেট ইউজ কৰিব নিদিয়ে আৰু লাষ্টৰ পৰীক্ষা শেষ হোৱাৰ এক্সাম শেষ হোৱাৰ 30 মিনিটছৰ আগলৈকে 30 মিনিটছলৈকে মানে টয়লেট ইউজ কৰিব নিদিয়ে আৰু কোনোবাই যদি তাৰ মাজতে টয়লেট যাব বিচাৰে তেনেহ'লে 5 মিনিটছৰ কাৰণে যাব পাৰে মেক্সিমাম 5 মিনিটৰ কাৰণে পাৰ্মিট কৰিব 5 মিনিটছৰ পাছলৈকে যদি তেওঁ ঘূৰি নাহে তেনেহ'লে ডিছকুৱালিফাইড কৰি দিব ঠিক আছে চ' সেইটো কথা নো কেণ্ডিডেট উইল বি এলাউড টু লিভ দি এক্সামিনেশ্যন হল আনটিল এক্সপায়াৰী অফ দি ফুল এলটেড টাইম ফৰ দি পেপাৰ ইন ইচ ছেশ্যন চ' দুটা ছেশ্যনত দুখন পেপাৰ আছে GS1 আৰু CSET বা GS2 চ' ইয়াতে আপোনালোকে ফুল আপোনালোকৰ কেনেবাকৈ যদি 2 ঘণ্টাটো কমপ্লিট হৈ গৈছে তথাপিও আপোনালোকে 3 ঘণ্টা বহিবই লাগিব সৰি 2 ঘণ্টাৰ পৰীক্ষা আপোনালোকৰ কেনেবাকৈ যদি 1.5 ঘণ্টাটো কমপ্লিট হৈ গৈছে 2 ঘণ্টা আপোনালোকে তাত বহি থাকিবই লাগিব কোনো পইণ্টে তাৰ পৰা আহিব নোৱাৰে ঠিক আছে আৰু এটা ইজ নো কেণ্ডিডেট শুড হেণ্ড অভাৰ দি OMR এনচাৰ চিট ৰেড কালাৰ পাৰ্চনলি টু দি দ্য কেণ্ডিডেট শুড হেণ্ড অভাৰ দি OMR এনচাৰ চিট ৰেড কালাৰ পাৰ্চনলি টু দি ইনভিজিলেটৰ অন ডিউটি বিফৰ হি লিভছ দি এক্সামিনেশ্যন হল আৰু OMR চিটখন যোনখন ৰেড কালাৰ আছে সেইখন আপোনালোকে পাৰ্চনলি ইনভিজিলেটৰক হেণ্ড অভাৰ কৰিব লাগিব আৰু যোনখন কাৰ্বন কপি আছে কাৰ্বন কপি আছে ব্লু কালাৰ সেইখন আপোনালোকে ঘৰলৈ লৈ আহিব পাৰিব তাতে আপোনালোকৰ কাৰ্বন কপিত চাববিলাক আহি যাব ৰেড কালাৰ চিটখন ফিল কৰিলে যে তাতে কেনেকুৱা ধৰণৰ এনচাৰ দিছে কোনবিলাক মাৰ্ক কৰিছে কি ভুল হৈছে সেইখিনি বস্তু তাতে আহি যাব ঠিক আছে চ' এইখিনি হৈ গ'ল ইনষ্ট্ৰাকশ্যনছ আই হোপ আপোনালোকে ইনষ্ট্ৰাকশ্যনছখিনি মই ভালকৈ বুজাই দিলোঁ সহজ সৰল ভাষাত চ' এইখিনি আপোনালোকে গুৰুত্ব সহকাৰে ল'ব আৰু লগতে আপোনালোকৰ তাতে এনচাৰ চিট আৰু OMR এনচাৰ চিট আৰু লগতে যোনখন কুৱেশ্যন বুকলেট দিব তাতে যোনখিনি ইনষ্ট্ৰাকশ্যনছ থাকিব সেইখিনি এবাৰ ভালকৈ পঢ়ি ল'ব তাতো অলপ শ্বৰ্ট ফৰ্মৰ ইনষ্ট্ৰাকশ্যনছবিলাক দিয়া থাকে তাতে এবাৰ পঢ়ি ল'ব যিসকলে ফাৰ্ষ্ট টাইম দিবলৈ ওলাইছে তেওঁলোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছবিলাক আৰু কেনেবাকৈ যদি কিবা বুজি নাপায় ইনভিজিলেটৰক সুধি ল'ব ঠিক আছে চ' এইখিনি জানিলোঁ বাকী সকলোৱে অল দি বেষ্ট থাকিলে পৰীক্ষা ভালকৈ দিব বাৰু পৰীক্ষাৰ অলপ টাইম আছে তাৰ আগতে আমি লগ পাই থাকিম আৰু লগতে আপোনালোকে যদি জেনুৱেনলি যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এইকেইটা বস্তু কিনিব পাৰে মোৰ পৰা যেনেকৈ APC CC প্ৰিলিমিনেৰী 2খন মোক প্ৰেক্টিছ চ'ল পেপাৰ এভেইলেবল আছে উইথ এনচাৰ কিছ আপোনালোকে 85 ৰুপিছত পাই যাব ইয়াতে জেনেৰেল ষ্টেজ আৰু CSET দুইটা ছেকশ্যনৰ কুৱেশ্যন ইনক্লুডেড আছে 2খন পেপাৰ আছে ল'ব পাৰে 85 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰিব পাৰে 9706557851 নহ'লে কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে 2024-25ৰ 2024 ফুল ইয়েৰ 2025 এপ্ৰিললৈকে আপডেটেড আছে 99 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কোনোবাই যদি APC CC প্ৰিলিমিনেৰী মক প্ৰেক্টিছ পেপাৰ্ছ লগতে কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে তেতিয়াহ'লে 175 ৰুপিছত এভেইলেবল আছে হোৱাটছএপ কৰিব পাৰে 9706557851 ইনস্পেক্টৰ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং পেপাৰ 1 পেপাৰ 2 150 ৰুপিছত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে নহ'বা APC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰিব পাৰে 9706557851 APC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্ছ এভেইলেবল আছে 249ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে হোৱাটছএপ কৰিব পাৰে নহ'লে APC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 349ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে নহ'বা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে আৰু নহ'লে জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ পৰা 249ত এভেইলেবল আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে ঠিক আছে আৰু নহ'লে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্ছ এভেইলেবল আছে 249ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে আৰু বাকী আপোনালোকৰ প্ৰিলিমিনেৰী টেষ্ট ছিৰিজ এটাও এভেইলেবল আছে এডভাৰটাইজৰ ফালৰ পৰা চ' মোক হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু লগতে আপোনালোকে মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বৰ্তমান কোৰ্ছ ৰুমত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ 2025ৰ এপ্ৰিললৈকে কভাৰ কৰা হৈছে মে' মাহটো চলি আছে মে' মাহটো কমপ্লিট হোৱাৰ পিছত জুনত মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব চ' আৰু লগতে আপোনালোকে আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্ছ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো যে হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এইটো নাম্বাৰতে হোৱাটছএপ কৰি জনাব কাৰোবাক কি কোৰ্ছ লাগে মই কোৰ্ছৰ কণ্টেণ্টছখিনি দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APC CC 2024 সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম